নমস্কাৰ। এতিয়ালৈকে আমি জৈৱিক এঙাৰ কি আৰু কেনেকৈ ই আমাৰ কৃষিকাৰ্যত উপকাৰী আলোচনা কৰিলোঁ। এতিয়া আমি জৈৱিক এঙাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকিম। ব্যৱহাৰ কৰাৰ আগতে আমি জৈৱিক এঙাৰখিনি মাইক্ৰবছ আৰু পোষক দ্ৰব্যৰ সৈতে মিলাওঁ। প্ৰথমতে জৈৱিক এঙাৰখিনি মাইক্ৰবছৰ সৈতে সমৃদ্ধ কৰা হয়। ইয়াৰ কাৰণে আমি জীৱামৃত, গৌকৃপা অমৃত, CPP, পঞ্চগব্যা, ঘন জীৱামৃত অথবা আন যিকোনো জৈৱিক সাৰৰ মিশ্ৰণ ব্যৱহাৰ কৰোঁ। যেতিয়া জৈৱিক এঙাৰখিনি এইবোৰত যুক্ত কৰা হয় আৰু পিছত পানীৰ সৈতে মিলোৱা হয়, জৈৱিক এঙাৰে সেইবোৰ শোষণ কৰি লয়। দ্বিতীয় পৰ্যায়ত সমপৰিমাণৰ সাৰ জৈৱিক এঙাৰত মিহলি কৰা হয়। উদাহৰণস্বৰূপে, 1 টন জৈৱিক এঙাৰত 1 টন সাৰ 1 একৰ মাটিত এবাৰৰ কাৰণে এই পৰিমাণখিনি যথেষ্ট। মিহলোৱাৰ পিছত আমি মিশ্ৰণটো পাতলীয়াকৈ ঢাকি অন্ততঃ 15 দিনৰ কাৰণে ছাঁত ৰাখোঁ। এই 15 দিনৰ মাজত আমি দৈনিক এবাৰ মিশ্ৰণটো ওপৰতল কৰি দিওঁ আৰু কিছু আৰ্দ্ৰতা অব্যাহত ৰখাৰ কাৰণে পানী ছটিয়াই দিওঁ। 15 দিনৰ পিছত মাইক্ৰবছ আৰু অত্যাৱশ্যকীয় পোষক দ্ৰব্যৰে সমৃদ্ধ জৈৱিক এঙাৰ এতিয়া পথাৰত প্ৰয়োগ কৰাৰ কাৰণে তৈয়াৰ হৈ পৰে। প্ৰস্তুত হোৱা জৈৱিক এঙাৰৰ এই মিশ্ৰণত 1 টন জৈৱিক এঙাৰ, 1 টন সাৰ আৰু মাইক্ৰবছ থাকে। এই মিশ্ৰণটো 1 একৰ মাটিৰ কাৰণে যথেষ্ট। এতিয়া আমি চাওঁ ইয়াক কেনেকৈ মাটিত মিহলোৱা হয়। জৈৱিক এঙাৰৰ মিশ্ৰণটো 2 ধৰণে পথাৰত প্ৰয়োগ কৰিব পাৰি। যদি আপুনি শাৰী শাৰীকৈ কম ব্যৱধানত বীজ সিঁচে, তেনেহ'লে বীজ সিঁচাৰ আগতে সেই একে শাৰীবোৰত ইয়াক প্ৰয়োগ কৰক। তাৰ পিছত মাটিৰ 6 পৰা 12 ইঞ্চি তললৈকে ইয়াক মিহলাওক। যদি আপুনি বৰ ওচৰা-ওচৰিকৈ বীজ সিঁচে, তেতিয়া আপুনি জৈৱিক এঙাৰ সমানকৈ মাটিত বিস্তাৰ কৰক আৰু পিছত মাটিৰ লগত মিহলাওক। মিহলাবৰ কাৰণে আপুনি ট্ৰেক্টৰ ব্যৱহাৰ কৰিব পাৰে। এইটোৱে একমাত্ৰ কৰিব লগা কাম। এইটোৰ বাহিৰে আপুনি সদায় কৰি থকাৰ দৰে সকলো কৃষি পদ্ধতি কৰি যাওক। তাত কোনো পৰিৱৰ্তন কৰিব নালাগে। মনত ৰাখিব যে মাটিৰ তললৈকে জৈৱিক এঙাৰ মিহলোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। জৈৱিক এঙাৰ কেৱল মাটিৰ ওপৰত ঢালিব নালাগে। সকলো কৃষকে যিসকলে সৰু এটুকুৰা মাটিত আমাৰ সৈতে জৈৱিক এঙাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকে এই বছৰ বাকী থকা মাটিখিনিতো জৈৱিক এঙাৰ প্ৰয়োগ কৰাৰ কাৰণে অধীৰ হৈ আছে। আমি আশা কৰিছোঁ আপোনালোকেও এইটো চেষ্টা কৰি চাব। জৈৱিক এঙাৰৰ বিষয়ে অধিক জানিবৰ বাবে আমাৰ ইউটিউব চেনেল হৰ্টিকালচাৰ বায়োচাৰ চাওক অথবা আপোনাক লগ কৰিবলৈ অহা হাৰ্টফুলনেছ ভলণ্টিয়াৰ্ছসকলৰ সৈতে যোগাযোগ কৰক। ধন্যবাদ।